নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 17 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাই আছো খন্দিয়াৰ গুৰুত্বপূৰ্ণ খবৰ নিশা ৰাজ্যৰ ভিন্ন প্ৰান্তত হৈছে প্ৰচণ্ড ধুমুহা বৰষুণ ঢেৰেকণি নিশা ধুমুহা বৰষুণে তাণ্ডৱ চলাইছে হাহাকাৰ পৰিস্থিতিৰ সূচনা হৈছে ৰাজ্যৰ কোন কোন প্ৰান্তত কি ঘটনা সংঘটিত হৈছে সবিশেষ খবৰ লৈ অহাৰ চেষ্টা কৰিছো বিগ ব্ৰেকিং নিউজ ডাঙৰ খবৰ প্ৰচণ্ড ধুমুহা বৰষুণৰ কবলত পৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্ত আৰু নিশাৰ ভাগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত অপ্ৰীতিকৰ কাণ্ড সংঘটিত হৈছে গুৱাহাটীকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত বতৰে লৈছে কাল ধূপ নিশাৰে পৰা পুৱতি নিশালৈকে ধুমুহা বৰষুণে খন্ত্ৰাক চলাইছে এই মুহূৰ্তত ঘৰ দুৱাৰ ভাঙি তছ নছ কৰিছে ধুমুহা বৰষুণে ৰাজপথত বাগৰি পৰিছে প্ৰকাণ্ড গছ এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ এবাৰ ভাগি পৰিছে বিদ্যুতৰ খুঁটাও বিদ্যুৎ সেৱা ব্যাহত হৈ পৰিছে স্তব্ধ হৈ পৰিছে জনজীৱন হুজাই বিস্তৰ ক্ষতিসাধন হৈছে হুজাইৰ ভিন্ন প্ৰান্তৰ অৱস্থা হুজাই নভঙা কেন্দুগুৰি হায়ং ৱাৰিগেং ভয়ংকৰ ধুমুহা বৰষুণ হৈছে ৰাজবাৰী কুমৰাকাটা ৰাধানগৰ দক্ষিণ বিদ্যানগৰত প্ৰচণ্ড ধুমুহা বৰষুণ হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে লংকাতো ধুমুহা বৰষুণৰ তাণ্ডৱ হৈছে লংকাৰ 2 নম্বৰ পিপল পুখুৰী নেপালী বস্তিত বিস্তৰ ক্ষতিসাধন হৈছে হুজাইৰ ভিন্ন প্ৰান্তত বিস্তৰ ক্ষতিসাধন হৈছে মুহূৰ্তত আমি জনাই আছো আন এটা পলিটিকেল ডাঙৰ খবৰ খোৱাঙত লুৰিণজ্যোতি গগৈৰ প্ৰাৰ্থিত্ব এই মুহূৰ্তত এজেপিৰ প্ৰথমখন তালিকা প্ৰকাশ পাইছে বিগ পলিটিকেল আপডেট অসম জাতীয় পৰিষদে ঘোষণা কৰিছে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা 8টা সমষ্টিৰ বাবে প্ৰক্ষেপিত কৰিছে প্ৰাৰ্থীৰ নাম 8টা সমষ্টিৰ বাবে প্ৰক্ষেপিত কৰা হৈছে প্ৰাৰ্থীৰ নাম খোৱাং সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব সভাপতি লুৰিণজ্যোতি গগৈয়ে এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ ডিব্ৰুগড় সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব মইনাক পাত্ৰই ইফালে সৰুপতাৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব জীৱন চুতীয়াই বিন্দাকান্দি সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৰেজাউল কৰিম চৌধুৰীয়ে এটা গুৰুত্বপূৰ্ণ খবৰ বিন্দাকান্দিত ৰেজাউল কৰিম চৌধুৰী আগবঢ়াব প্ৰাৰ্থিত্ব সমান্তৰালভাৱে মৰিগাঁও সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বাণী দাসে পলাশবাৰী সমষ্টিত পংকজ লোচন গোস্বামীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব প্ৰথমখন তালিকা প্ৰকাশ পাইছে বজালী সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব দিলীপ বৰুৱাই বজালী সমষ্টিত দিলীপ বৰুৱাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ইফালে মুঠ 10টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব অসম জাতীয় পৰিষদে শদিয়া আৰু মধ্য গুৱাহাটীৰ বাবে দ্বিতীয় তালিকাত প্ৰকাশ হ'ব প্ৰাৰ্থী অসম জাতীয় পৰিষদে ঘোষণা কৰিছে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা পৰৱৰ্তী খবৰটো হৈছে ছাত্ৰ আন্দোলনে ভয়াৱহ ৰূপ ধাৰণ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ত ছাত্ৰ আন্দোলনত কঁপিছে গুৱাহাটী বিশ্ববিদ্যালয় উপাচাৰ্যৰ গেট ভাঙি প্ৰৱেশ কৰিছে প্ৰতিবাদকাৰী ছাত্ৰ ছাত্ৰীয়ে এই মুহূৰ্তত ডাঙৰ খবৰ হাজাৰ ছাত্ৰ ছাত্ৰী ওলাই আহিছে উপাচাৰ্যৰ বিৰুদ্ধে আমাৰ অনশন কাৰ্যসূচীৰ পাছত এবাৰ উপাচাৰ্য কাৰ্যালয়ত প্ৰৱেশ কৰিছে প্ৰতিবাদকাৰীয়ে এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ আমাৰ অনশন কাৰ্যসূচীৰ পাছতেই উপাচাৰ্য কাৰ্যালয়ত প্ৰৱেশ কৰিছে প্ৰতিবাদকাৰীয়ে 9 আৰু অধিক দাবীৰে হাল্লাবোল কাৰ্যসূচী এটা ব্ৰেকিং নিউজ মাচুল হ্ৰাস আন্তঃগাঁথনি উন্নয়নত বিফলতাৰ অভিযোগ ছাত্ৰ সমাজৰ এই দাবী পূৰণ নকৰিলে অধিক তীব্ৰ প্ৰতিবাদৰ হুংকাৰ দিয়া হৈছে ছাত্ৰ আন্দোলনত কঁপি উঠিছে এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয় ৰাজনৈতিক দল প্ৰাৰ্থীয়ে আপোনাক ভোটৰ বিনিময়ত ধন বিচাৰিছে নেকি এটা পলিটিকেল খবৰ এই মুহূৰ্তত 2026ৰ নিৰ্বাচনকৈ আহি গৈছে জৰুৰী খবৰ কিন্তু কোনো প্ৰাৰ্থীয়ে আপোনাক ধন দিব বিচাৰিছে নেকি কোনো ৰাজনৈতিক দলৰ নেতাই আপোনাক প্ৰলোভন দিছেনে আপোনাক ভোট বিচাৰি উৎকোচ দিব বিচাৰিছেনে তেনেহলে চিন্তা নকৰো কাৰণ নাই আপোনাৰ কাষত থিয় দিব আয়কৰ বিভাগে তথ্য ভিডিঅ আপুনি প্ৰেৰণ কৰক আয়কৰ বিভাগলৈ এতিয়াই সেভ কৰক তিনিটাকৈ বিশেষ নম্বৰ 9401085214 প্ৰথমটো নম্বৰ
আৰু এটা নম্বৰ হৈছে 9181324184 এই কেইটা নম্বৰত তিনিটা নম্বৰত ফোন নম্বৰত আপুনি অভিযোগ দাখিল কৰিব পাৰিব পৰৱৰ্তী খবৰটো হৈছে চলাব নোৱাৰিব এতিয়া দুচকীয়া বাহন বিজেপি চৰকাৰৰ এক কঠোৰ সিদ্ধান্ত এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ ৰাজপথত চলাব নোৱাৰিব পচন্দৰ দুচকীয়া বাহন বিজেপি চৰকাৰে আনিছে কঠোৰ সিদ্ধান্ত এই মুহূৰ্তত ডাঙৰ খবৰ বিজেপি চৰকাৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আপুনি নতুনকৈ দুচকীয়া বাহন কিনাৰ পৰিকল্পনা কৰিছেনে দুচকীয়া বাহনক লৈ চৰকাৰে আনিছে কঠোৰ নিষেধাজ্ঞা পেট্ৰল চালিত দুচকীয়া বাহন কিনাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে কোনেও কিনিব নোৱাৰিব পেট্ৰল চালিত দুচকীয়া বাহন কোনেও কিনিব নোৱাৰিব এতিয়া পেট্ৰল চালিত দুচকীয়া বাহন 2028 চনৰ 1 এপ্ৰিলৰ পৰা প্ৰযোজ্য হ'ব এই নিয়ম প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবলৈ বৃহৎ পদক্ষেপ দিল্লী চৰকাৰৰ জনাইছো পৰৱৰ্তী খবৰ পুৰণা কণী নতুন বুলি কৰিব নোৱাৰিব এতিয়া বিক্ৰী কঠোৰ হৈ পৰিছে চৰকাৰ প্ৰশাসন এই মুহূৰ্তত বিগ ব্ৰেকিং এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো পুৰণা কণী বিক্ৰী কৰিব নোৱাৰিব আপোনাক নতুন বুলি পুৰণা কণী বিক্ৰী কৰিব নোৱাৰিব আপোনাক নতুন বুলি পুৰণা কণীৰে ঠগিব নোৱাৰিব দোকানীয়ে কিয়নো কণীক লৈ চৰকাৰ প্ৰশাসনে লৈছে এক ডাঙৰ সিদ্ধান্ত 1 এপ্ৰিলৰ পৰা প্ৰতিটো কণীত থাকিব বিশেষ তথ্য উৎপাদন আৰু ম্যাদ উকলি যোৱাৰ তাৰিখ থাকিব প্ৰতিটো কণীত গুৰুত্বপূৰ্ণ খবৰ ৰঙা চিয়াহীৰে এইদৰে কণীত লিখা থাকিব সবিশেষ তাৰিখ ৰঙা চিয়াহীৰে লিখা থাকিব এতিয়া কণীত তাৰিখ চাইহে গ্ৰাহকে কিনিব পাৰিব কণী নিয়ম ভংগ কৰিলে ব্যৱসায়ীৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা উত্তৰ প্ৰদেশ চৰকাৰে বলবৎ কৰিছে এই নতুন নিয়ম উত্তৰ প্ৰদেশৰ পাছত অসমতো এই নিয়ম প্ৰযোজ্য হোৱাৰ সম্ভাৱনা আছে আগবাঢ়িছো পৰৱৰ্তী খবৰ নামাজ আদায়ত মুছলমানক বাধা দিব নোৱাৰিব নামাজীৰ বিৰুদ্ধে দাখিল আবেদনক লৈ কঠোৰ হৈ পৰিছে এতিয়া ন্যায়ালয় এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ নামাজ আদায়ত বাধা আৰোপ কৰাৰ অধিকাৰ কাৰো নাই নামাজ আদায়ত বাধা দিয়াৰ কাৰো অধিকাৰ নাই মছজিদত নামাজ আদায় কৰাত মুছলমানক অসুবিধা দিব নোৱাৰে এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ নামাজীৰ সংখ্যা বেছি হোৱাক লৈ এতিয়া কোনো আপত্তিৰ কাৰণ নাই ধৰ্মীয় কাম কাজত দখলত অধিকাৰ নাই চৰকাৰ প্ৰশাসনৰ এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছে নামাজীৰ সংখ্যা বেছি হলেও সুৰক্ষা দিব লাগিব প্ৰশাসনে মুছলমানৰ ধৰ্মীয় কাম কাজত অপ্ৰয়োজনীয় হস্তক্ষেপ বন্ধ কৰক শৃংখলা বজাই ৰখাত গুৰুত্ব দিয়ক প্ৰশাসনে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা এই গুৰুত্বপূৰ্ণ ৰায়দান দিয়া হৈছে পৰৱৰ্তী খবৰটো হৈছে পাকিস্তানত ভয়ংকৰ আক্ৰমণ এবাৰ কঁপি উঠিছে আফগানিস্তান য'ত একেলগে 400 লোকৰ মৃত্যু হৈছে এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ পাকিস্তানৰ ভয়ংকৰ আক্ৰমণত নিশা কঁপি উঠিছে আফগানিস্তানৰ ওপৰত ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক কৰিছে পাকিস্তানে এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ কাবুলৰ এখন চিকিৎসালয়ক টাৰ্গেট কৰি পাকিস্তানৰ আক্ৰমণ কাবুলৰ এখন চিকিৎসালয়ক টাৰ্গেট কৰি পাকিস্তানৰ আক্ৰমণ এটা গুৰুত্বপূৰ্ণ খবৰ আক্ৰমণত একেলগে প্ৰাণ গৈছে 400 গৰাকীকৈ লোকৰ গুৰুতৰভাৱে আহত হৈছে 250 জনতকৈ অধিক লোক পাকিস্তানৰ ভয়ংকৰ আক্ৰমণত হাস্পাতালৰ এটা অংশ সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিছে বিগ ব্ৰেকিং ডাঙৰ খবৰ মাজনিশা পাকিস্তানে হঠাৎ কৰিছে এই আক্ৰমণ কাবুলৰ কেইবাটাও অঞ্চলক লৈ এয়াৰ ষ্ট্ৰাইক নিচামুক্তি হস্পিটালত এই আক্ৰমণ পাকিস্তানৰ আফগানিস্তানৰ আকাশ মাৰ্গৰ সীমা উলংঘা কৰাৰ অভিযোগ পাকিস্তানৰ বিৰুদ্ধে ইপিনে পাকিস্তানে নস্যাৎ কৰিছে আফগানিস্তানৰ অভিযোগ আক্ৰমণ নাই কৰা বুলি দাবী কৰিছে পাকিস্তানৰ দাবী আমি কেৱল সেনা বাহিনীৰ ঘাটিকহে টাৰ্গেট কৰিছিলো পাকিস্তানৰ ভয়ংকৰ আক্ৰমণত নিশা কঁপি উঠিছে আফগানিস্তান জনাইছো পৰৱৰ্তী খবৰ নগাঁৱৰ পুৰণিগুদামত ভয়ংকৰ হিট এণ্ড ৰানৰ ঘটনা 127 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে অহা
অচিনাক্ত বাহনৰ খুন্দাত নিহত হৈছে এজন চাইকেল আৰোহী নিহত ব্যক্তিগৰাকী পুৰণি গোদামৰ দীপ বৰা বুলি ইতিমধ্যে জানিব পৰা গৈছে দুৰ্ঘটনাটো সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন অচিনাক্ত বাহনখনৰ পৰৱৰ্তী আন এটা ডাঙৰ খবৰ সাৱধান হওক ৰাজ্যবাসী কালি নিশাৰ নিচিনা এবাৰ 19 মাৰ্চলৈ ৰাজ্যৰ 29খন জিলালৈ ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই এই মুহূৰ্তত এটা উদ্বেগজনক খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো সাৱধান হওক ৰাজ্যবাসী কিয়নো ধুমুহা বৰষুণে পুনৰ চলাব তাণ্ডৱ ভয়ংকৰ ৰূপত আহি আছে প্ৰচণ্ড ধুমুহা বৰষুণ শিলাবৃষ্টি এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ ভয়ংকৰ ৰূপত এবাৰ ৰাজ্যৰ ভিন্ন প্ৰান্তত তাণ্ডৱ চলাব বতৰে 19 মাৰ্চলৈকে হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আজিৰে পৰা 19 মাৰ্চলৈকে এলাৰ্ট জাৰি কৰা হৈছে 29খনকৈ জিলাত ইয়েলো এলাৰ্ট আৰু অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ সতৰ্ক কৰিছে এই মুহূৰ্তত বতৰ বিজ্ঞান কেন্দ্ৰই অযথা কাম নাথাকিলে আপুনি বাহিৰলৈ নোলাব কোকৰাঝাৰ চিৰাং বাক্সা ডিব্ৰুগড়ত ইতিমধ্যে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে লখিমপুৰ ধেমাজি তিনিচুকীয়া ডিব্ৰুগড়তো অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই দক্ষিণ খালমৰা মানকাছাৰ ধুবুৰী গোৱালপাৰাত ইতিমধ্যে ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে বঙাইগাঁও বৰপেটা নলবাৰী কামৰূপ মেট্ৰতো ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই উদালগুৰি খৰিদপুৰ পশ্চিম কাৰ্বি আংলঙতো ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে অৰ্থাৎ প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনা আছে কাৰ্বি আংলং গোলাঘাট মাজুলী বিশ্বনাথতো ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই যোৰহাট শিৱসাগৰ চৰাইদেউতো ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে এই মুহূৰ্তত আপোনাৰ অঞ্চলতো এই মুহূৰ্তত বতৰ কেনেকুৱা আপুনি কমেণ্ট কৰি জনাওক খবৰ হৈছে বিধানসভা নিৰ্বাচনৰ পূৰ্বে ইউপিপিএল দলত ব্যাপক খহনীয়া এইবাৰ গোসাইগাঁৱৰ কচু গাঁৱত 1200ৰো অধিক লোকৰ বিপিএফত যোগদান কৰা পৰিলক্ষিত হৈছে আন এটা খবৰ কংগ্ৰেছত লৰা ৰজাৰ গৌৰৱৰ শাসন ধ্বংসৰ দিশে গৈ আছে এইবাৰ কংগ্ৰেছ এই মুহূৰ্তত গুৰুত্বপূৰ্ণ পলিটিকেল খবৰ গৌৰৱ গগৈ কংগ্ৰেছৰ লৰা ৰজাই আহোমক শেষ কৰাৰ দৰে কংগ্ৰেছো শেষ হ'ব কংগ্ৰেছত থাকি লৰা ৰজাৰ দৰে ভূমিকা গৌৰৱ গগৈ এটা পলিটিকেল ডাঙৰ খবৰ কংগ্ৰেছত থাকি লৰা ৰজাৰ দৰে ভূমিকা গৌৰৱ গগৈ 140 বছৰীয়া কংগ্ৰেছ দলৰ অৱক্ষয় হৈছে গৌৰৱ গগৈ ৰাজত্বত এটা ব্ৰেকিং নিউজ গৌৰৱ গগৈ ৰাজত্ব ৰকিবুল হুছেইনৰ পৰামৰ্শত কংগ্ৰেছ শেষ হ'ব নগাঁৱত বৈদ্যুৎ বৰদলৈক ৰকিবুল হুছেইনে আনিছে বুলি অপপ্ৰচাৰ চলিছে তানজিল হুছেইনক সুৰক্ষা দিবলৈ নগাঁৱত ষড়যন্ত্ৰ ৰকিবুল হুছেইনৰ নগাঁৱত দ্বিতীয়জন সংখ্যালঘু নেতাক উত্থান হ'বলৈ নিদিয়ে ৰকিবুলে কংগ্ৰেছৰ তুচ্ছতাচ্ছিল্য সহ্য কৰিব নোৱাৰে বৈদ্যুৎ বৰদলৈ এটা ব্ৰেকিং নিউজ মহাভাৰতৰ কৰ্ণৰ দৰে অৱস্থা হৈছে এবাৰ বৈদ্যুৎ বৰদলৈ দৈনিক এপিচিচি নেতাই এতিয়া পদত্যাগ কৰিছে তৰুণ গগৈৰ দিনত এতিয়াৰ দৰে ৰাজীৱ ভৱনত জ্বলা নাছিল গৌৰৱ গগৈ ৰকিবুল হুছেইনৰ বিৰুদ্ধে মহাবিস্ফোৰণ এবাৰ ভূপেন বৰাৰ বৈদ্যুৎ বৰদলৈৰ ক্ষোভ বৰা পত্ৰৰ আঁৰৰ কথাও ক'লে ভূপেন বৰাই আন এটা খবৰ হৈছে আজি দিল্লীত অনুষ্ঠিত হ'ব বিজেপিৰ সংসদীয় বোৰ্ডৰ বৈঠক এই বৈঠকতে চূড়ান্ত হ'ব দলৰ প্ৰাৰ্থী তালিকা বিজেপিৰ এই বৈঠকৰ বাবে অপেক্ষা অসম গণ পৰিষদৰো এই বৈঠকতে চূড়ান্ত হ'ব মিত্ৰ দলৰ আসনো বৈঠকত অংশ ল'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই আমি জনাই আছো আন এটা পলিটিকেল খবৰ এনডিএ ত্যাগ এবাৰ ইউপিপিএল দলৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা এবাৰ ইউপিপিএলৰ এটা গুৰুত্বপূৰ্ণ পলিটিকেল খবৰ প্ৰথমখন তালিকাত 7টা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছে দলটোৱে কোন সমষ্টিৰ কোনে পইছে ইউপিপিএলৰ টিকট লাভ কৰিছে ইউপিপিএলৰ টিকট আমি জনাইছো গোসাইগাঁও সমষ্টিৰ প্ৰাৰ্থিত্ব অনিত বসুমতাৰীলৈ সমান্তৰভাৱে দুতমাত ৰাজু কুমাৰ নাৰ্জাৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ইউপিপিএলে কোকৰাঝাৰত লৰেন্স ইছলাৰী তামুলপুৰত প্ৰমোদ বড়ো ইফালে কোকৰাঝাৰত লৰেন্স ইছলাৰী লগতে ভেৰগাঁও সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থী নেৰচন বড়ো
গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছে ওদালগুৰি সমষ্টিত দীপেন বড়োক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে UPPLে ইফালে বিজনীত কমল সিং নাৰ্জাৰীক UPPLে দিছে প্ৰাৰ্থিত্ব NDA ত্যাগ এইবাৰ UPPL দলৰ আন এটা খবৰ হৈছে ক্ষুদ্ৰ স্বাৰ্থ এৰি জাতিৰ স্বাৰ্থত একক কংগ্ৰেছ আৰু ৰাইজৰ দল ৰাজ্যৰ 171 গৰাকী বিশিষ্ট ব্যক্তিৰ বিশেষ গুহাৰি অসমৰ আগন্তুক নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ উত্তাল হৈ থকাৰ সময়তেই ৰাজ্যৰ এদল বিশিষ্ট লেখক বুদ্ধিজীৱী আৰু সমাজকৰ্মীয়ে বিৰোধী দলসমূহক একগোট হ'বলৈ এক গুৰুত্বপূৰ্ণ আহ্বান জনাইছে অসম নাগৰিক সন্মিলনৰ উদ্যোগত ডক্টৰ হীৰেন গোহাঁই ডক্টৰ নগেন শইকীয়া হৰে কৃষ্ণ ডেকা অজিত কুমাৰ ভূঞা আৰু ডক্টৰ অৰূপ পটংগীয়া কলিতাকে ধৰি 170 গৰাকীৰো অধিক বিশিষ্ট ব্যক্তিয়ে যুটীয়াভাৱে এই গুহাৰি প্ৰেৰণ কৰিছে তেওঁলোকে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈলৈ এই পত্ৰ প্ৰেৰণ কৰি দলীয় স্বাৰ্থতকৈও জনস্বাৰ্থক অগ্ৰাধিকাৰ দিবলৈ অনুৰোধ জনাইছে গুহাৰি পত্ৰখনত বুদ্ধিজীৱীসকলে উল্লেখ কৰি কয় যে যোৱা 10 বছৰীয়া শাসনৰ পিছত পুনৰ যদি বিজেপি চৰকাৰ ক্ষমতালৈ আহে তেন্তে অসমৰ ভৱিষ্যতৰ অৱস্থা অতি ভয়াৱহ হৈ পৰিব তেওঁলোকৰ মতে বৰ্তমানৰ চৰকাৰ প্ৰতিহত কৰাৰ একমাত্ৰ পথ হৈছে সকলো বিজেপি বিৰোধী শক্তি ঐক্যবদ্ধ হোৱাটো ইতিমধ্যে কংগ্ৰেছৰ নেতৃত্বত বেছিভাগ দলে একগোট হোৱাটো এক ইতিবাচক পদক্ষেপ যদিও ৰাইজৰ দলৰ সৈতে এতিয়াও আসনৰ বুজাবুজি সম্পূৰ্ণ নোহোৱাটোৱে সাধাৰণ ৰাইজক চিন্তিত কৰি তুলিছে বুলি তেওঁলোকে মত প্ৰকাশ কৰিছে পৰৱৰ্তী খবৰটো হৈছে লোকসভাত 8জন বিৰোধী সাংসদৰ নিলম্বন প্ৰত্যাহাৰ হোৱাৰ সম্ভাৱনা সংসদীয় বাজেট অধিৱেশনৰ প্ৰথম পৰ্যায়ত বিশৃংখল আচৰণৰ বাবে লোকসভাৰ পৰা নিলম্বিত হোৱা 8 গৰাকী বিৰোধী সাংসদৰ নিলম্বন আজি অৰ্থাৎ মঙলবাৰে প্ৰত্যাহাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আহ্বান বৰ্মে অনুষ্ঠিত এখন বিশেষ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি এই নিলম্বন প্ৰত্যাহাৰ প্ৰস্তাৱটো সদনত আনুষ্ঠানিকভাৱে উত্থাপিত কৰা হ'ব বুলি সূত্ৰযোগে জানিব পৰা গৈছে পৰৱৰ্তী খবৰটো হৈছে কাবুলৰ হস্পিটালত আক্ৰমণ পাকিস্তানৰ ভয়ংকৰ বিমান আক্ৰমণত 400 লোকৰ মৃত্যু হৈছে প্ৰতিশোধৰ ভাৱনাৰ উন্মত্ত পাকিস্তান সেইদৰে তেওঁলোকে নিজৰ নিষ্ঠুৰতা পৰিচয় দি আফগানিস্তানৰ কাবুলৰ এখন ড্ৰাগছ ৰিহাব হস্পিটালত আক্ৰমণ চলাইছে যাৰ ফলত মৃতকৰ সংখ্যা 400লৈ বৃদ্ধি পাইছে বুলি মঙলবাৰে পুৱা তালিবান চৰকাৰৰ মুখপাত্ৰ হামদুল্লাহ ফিটনাতে প্ৰকাশ কৰিছে